নমস্কাৰ। মই সৰ্বপ্ৰথমে পৰিৱেশ সুৰক্ষা সমিতিৰ ৰাজ্যিক সভাপতি ঋতুৰাজ ডাঙৰীয়াক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত আচলতে প্ৰতিপ্লান দিৱস আজি ইয়াতে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে। দেখিছে ইতিমধ্যে সুবিশাল এই তিনিচুকীয়া মেডিকেল কলেজ সৰ্বসুন্দৰ এক মেডিকেল কলেজ। দেশ স্বাধীনতা লাভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে তিনিচুকীয়াবাসীয়ে এই মেডিকেল কলেজ পাবৰ কাৰণে সক্ষম হৈছে। আৰু এই মেডিকেল কলেজখনক সৰ্বসুন্দৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে পৰিৱেশ সুৰক্ষা সমিতি আজি দীৰ্ঘদিন ধৰি অতি নিষ্ঠাপূৰ্বক তেওঁলোকে ইয়াতে গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছে আৰু দেখিছে খুব সুন্দৰভাৱে এই গছপুলিবিলাক ডাঙৰ দীঘল হৈছে। গতিকে তেওঁলোকে গছপুলি ৰুই দিয়াৰ পাছতে তেওঁলোকৰ দায়িত্ব সামৰিলে বুলি তেনেকৈ নহয়। তেওঁলোকে গছপুলিৰ কিদৰে ডাঙৰ দীঘল হ'ব, কিদৰে সৰ্বসুন্দৰ হ'ব তাৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰে, যাৰ কাৰণে প্ৰত্যেকটো দেওবাৰে তেওঁলোকে গছপুলিসমূহ লালন পালনৰ ব্যৱস্থা কৰে, চাফ চিকুণৰ ব্যৱস্থা কৰে। তো গতিকে আজি আমি তেখেতসকলৰ লগত একেলগতে এই গছপুলিসমূহত চূণ লগাৰ যি কাৰ্যসূচী আছিলে তাতে আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু মই ঋতুৰাজ ডাঙৰীয়াৰ লগতে সকলোকেইজন বিষয়ববীয়ালৈ অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আশা ৰাখিছোঁ যে সমগ্ৰ তিনিচুকীয়া জিলাখনৰ লগতে আমি এই মেডিকেল কলেজখনতো আৰু অধিক পুলি ৰোপণৰ জৰিয়তে এই মেডিকেল কলেজখনক আমি সৰ্বসুন্দৰভাৱে গঢ়ি তুলিম। তাৰ কাৰণে আমি একেলগতে আগন্তুক দিনত আকৌ আমি কামবিলাক আৰম্ভ কৰিম।